মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 1.1 ৰ কোশ্চেন নম্বৰ 11 লৈ ডিল কৰিছো আজি আমি কোশ্চেন নম্বৰ 12 আলোচনা কৰিম কোশ্চেন নম্বৰ 12 খুব ইম্পৰ্টেন্ট মানে ক্লাস 8 9 10 সকলো সময়তে এইবিলাক সকলো ক্লাছতে এইবিলাক দৰকাৰ হয় গতিকে তোমালোকে খুব ধ্যান দি চাবা তোমালোকক অনুৰোধ কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াত তোমালোকৰ এটা কোশ্চেন থৈ দিয়া হ'ব কোশ্চেনটো সলভ কৰি তোমালোকে আনসাৰটো লিখিবলৈ চেষ্টা কৰিবা আমি আৰম্ভ কৰিছো কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 ৰ 1 কি আছিল ইফালে 6/7 plus 2/5 plus 2/7 plus 1/5 এটক আমি কি কৰিম ফাৰ্স্টতে এৰেঞ্জ কৰিব লাগিব আমি এনেকৈ লিখিম 6/7 plus 2/7 না তাৰ পিছত আমি লিখিলো 2/5 plus 1/5 ইফালে সোয়া 2/5 এ 1/5 এর লগত সহযোগ কৰিল 6/7 এ 2/7 এর লগত সহযোগ কৰিল সেইকাৰণে ইয়াৰ নাম দিয়া হ'ব তোমালোকে এইখিনিত তোমালোকে নাম দিবা সহযোগ বিধি কি বিধি সহযোগ বিধি এতিয়া আমি ইয়াক সলভ কৰিম এই দুটা লসাগু 7 এ হ'ব তোমালোকে জানা গতিকে ইয়াত হ'ব 6 plus 2 গল ইয়াত এই দুটা লসাগু হ'ব 5 তোমালোকে হেই কৰিবা 2 plus 1 এতিয়া তোমালোকে লিখিবা ইয়াত 7 ইয়াত 6 plus 2 কিমান হ'ব 8 আৰু ইয়াত হ'ব তোমালোকৰ 2 plus 1 3 3/5 এতিয়া তোমালোকে আকৌ লাষ্টত কি কৰিবা লাষ্টত এই দুটা লসাগু উলিয়াবা 7 আৰু 5 ৰ লসাগু কিমান হ'ব 35 হ'ব কাৰণ দুটাই মৌলিক সংখ্যা একেৰে পূৰণ কৰি দিব লাগিব এতিয়া 7 দিয়ে ভাগ কৰি 5 বাৰ 5 8 গুণ 40 ইয়াত হ'ব 40 ইয়া 5 দি 35 ক ভাগ কৰি 7 বাৰ 7 3 গুণ 21 না তাৰ পিছত তোমালোকে আকৌ তলতলৈ লিখিব পাৰিবা তলত কেনেকৈ লিখিবা ইকুৱেল টু 40 আৰু 21 যোগ কৰিলে কিমান হয় 61 আৰু তলত হল আমাৰ 35 আচ্ছা এবাৰ কি কৰিবা তোমালোকে 61 ক 35 দি আমি হৰণ কৰিম হয়নে আচ্ছা কেনেকৈ কৰিবা এফালে 61 আৰু ইফালে 35 কেইবাৰ যাব দুবাৰ হলে বেছি হয় এবাৰ দিয়া এবাৰ দিলে 35 বাকি থাকিল আমাৰ কিমান 11 ৰ পৰা 5 গলে 7 আৰু ইফালে 5 ৰ পৰা 3 গলে 2 27 থাকিল আচ্ছা 27 যদি থাকে তেতিয়াহলে কিমান হ'ব এটা ইকুৱেল টু লিখিবা 1 মিক্স ওপৰত 27 তলত 35 লিখি দিলা ইয়া হৈ গল তোমালোকৰ আনসাৰ তেতিয়াহলে এটোত আমি কি বিধি প্ৰয়োগ কৰিলো সহযোগ বিধি ব্যৱহাৰ কৰিলো গতিকে তোমালোকে সহযোগ বিধি বুলি লিখি দিবা এতিয়া নেক্সট কোশ্চেন লৈ আমি গুছি গৈ আছো নেক্সট কোশ্চেনটো তোমালোকৰ কি আছে ৰবা এখিনিতে আৰু এটা কথা মই তোমালোকক এড কৰি দিয়া নাই এটা মই বুজাই দিছো ইফালে চোৱা তোমালোকে এই যে 6 আৰু 2 আমি যোগ কৰি আমি কিমান পাইছো 8 পাইছো হয় নাই ইয়াক কোৱা হ'ব তোমালোকৰ আবদ্ধ বিধি কি বিধি আবদ্ধ বিধি হয় নাই আকৌ ইয়াত 2 plus 1 আমি যোগ কৰিছো হিয়া হ'ব তোমালোকৰ আবদ্ধ বিধি তেনেহলে তোমালোকে ফাৰ্স্টতে এনেকৈ লিখিবা এইখিনিত লিখিবা সহযোগ বিধি লিখিলা আৰু এইখিনিতে লিখিলা তোমালোকে আবদ্ধ বিধি কি ক্লোজাৰ প্ৰপাৰ্টি হ'ব তেনেহলে ইয়াত আমি দুটা প্ৰপাৰ্টি ইউজ কৰিলো এতিয়া নেক্সট কোশ্চেনটোলৈ আমি যাম নেক্সট কোশ্চেনটোত কি আছে বাৰু নাম্বাৰ 2 তোমালোকৰ এনেকা দিয়া আছে
670 into 7/11 plus 670 into 1/3 তোমালোকে কি কৰিবা সিধা ইয়াতে লৈ লৈছো তোমালোকে হয়তো লক্ষ্য কৰিব পাৰিছা যে দুটা পদতে আমাৰ 670 কমন আছে নাই 670 আছে সেইকাৰণে আমি লিখিম এটা 670 আৰু কমন আছে কি পূৰণ কমন আছে লোৱাৰ পিছত প্ৰথম পদটোৰ পৰা তোমালোকে চাবা ইয়াত কি আছে 7/11 আৰু দ্বিতীয় পদটোত আছে 1/3 হৈ গল এইটো কোৱা হ'ব পূৰণৰ বিতৰণ বিধি কি বিধি পূৰণৰ বিতৰণ বিধি একচুয়ালি তোমালোকে যেহেতু ইয়াত যোগ আছে নহয় সেইকাৰণে সম্পূৰ্ণভাৱে লিখিবলৈ হলে লিখিবা যোগত পূৰণৰ বিতৰণ বিধি 670 into এতিয়া ইয়াৰ লসাগু আমি উলিয়াম 3 গৰং 33 হ'ব নাই তেন্তে 11 দি ভাগ কৰিলে 3 বাৰ 3 7 গুণ 21 যোগ 3 দি ভাগ কৰিলে কিমান হ'ব 11 বাৰ 3 11 গুণ 11 নেক্সট 670 into লিখিলা তোমালোকে 33 এতিয়া তোমালোকে চাবা 21 আৰু 11 যোগ কৰিলে কিমান হ'ব 32 হ'ব ৰাইট 32 yes এতিয়া তোমালোকে কি কৰিবা কটাকাটি কৰিব পৰা যায় নে না যায় 11 দি না যায় যেহেতু কটাকাটি কৰিব পৰা না যায় গতিকে তোমালোকে এনেকৈ থৈ দিলে হৈ যাব তোমালোকে পৰীক্ষা যদি এনেকৈ থৈ দিয়া শিক্ষকে সম্পূৰ্ণ নম্বৰ দিব যিয়ে নহওক আমি আৰু আগবাঢ়ি যাওঁ এতিয়া 670 ক আমি 32 ৰে পূৰণ কৰিম 670 into 32 পূৰণ কৰিলে কিমান হয় শূন্যটো দিয়াৰ দৰকাৰ নাই শূন্যটো তোমালোকে ইয়াত পূৰণত হেৰি ইউজ নকৰিবা নকৰি লাষ্টত শূন্য বহাই দিলে হ'ল থাক এবাৰ আমি কৰিম কি 2 7s are 14 1 is carried 2 6s are 12 13 মানে 3 7s are 21 2 is carried 3 6s are 18 plus 2 20 তেনেহলে কিমান হ'ব ইয়াত 4 ইয়াত 4 ইয়াত 1 ইয়াত 2 শূন্য এটা লগাই দিয়া তেনেহলে কিমান হ'ব 21440 লিখিলা নহয় এতিয়া আকৌ যেহেতু আমাৰ হৰটো ডাঙৰ লবটো সৰু এইকাৰণে কি কৰিব লাগিব হৰণ কৰিব লাগিব আচ্ছা হৰণটো মই দেখাই দিছো তোমালোকক 21440 21440 আমি 33 কত গল 440 আমি 33 দি হৰণ কৰিম আচ্ছা দুটা অঙ্ক যদি লোৱা তোমালোকে 21 হয় কম হ'ব গতিকে তিনটা অঙ্ক লব লাগিব 214 গতিকে আমি কিমান 7 বাৰ যদি দিও বেছি হৈ যাব 6 বাৰ দিব লাগিব না 6 times 6 3s are 18 1 is carried 6 3s are 18 plus 1 19 মানে এতিয়া 14 ৰ পৰা 8 গলে কিমান হয় 6 এ থাকিল 0 10 ৰ পৰা 9 গলে 1 নে 16 থাকিল এতিয়া 4 নমাই আনা 4 নমাই আনা হল এইবাৰ আছে ইয়াত 33 আৰু 164 64 কিমান বাৰ দিম এবাৰ 4 বাৰ দিলে কেনেকা হয় 5 বাৰ দিয়া যাকচোন হা 5 3 গুণ 15 5 বাৰ দিলে বেছি হ'ব আমাক দিব লাগিব 4 বাৰ 4 বাৰ 4 3 গুণ 12 হাতত 1 4 3 গুণ 12 13 হয়নে তাৰপিছত নেক্সটত আমি কিমান আনিম 4 ৰ পৰা 2 গলে 2 আৰু 3 ৰ পৰা আৰু 6 ৰ পৰা 3 গলে 3 32 এ থাকিব না oh my god তাহলে কিমান থাকিল 32 থাকিল না না তাৰ পিছত ইয়াত 32 থাকাৰ পিছত তোমালোকে এবাৰ চাবা এটা বস্তু ৰবা কোনোবাই ফোন কৰি আছে ডিস্টার্ব দি আছে আচ্ছা এতিয়া আমি শূন্যটো নমাই আনিম শূন্য নমাই আনিলো
শূন্য নমাই অনাৰ পিছত এইবাৰ কেইবাৰ দিম আমি 9 বাৰ 9 টাইমছ আমি দিবলৈ চেষ্টা কৰোঁচোন বাৰু কি হয় 3 9 27 আছে 9 টাইমছ 9 টাইমছ দিলে কি হয় দেখা যাওকচোন 9 3 27 2 is carried 9 3 27 plus 2 31 আছে এইটো তেনেহ'লে কিমান থাকিল তোমালোকৰ এতিয়া বিয়োগ কৰি দিয়া তোমালোকৰ ইয়াত থাকিল 3 আৰু 3 এ থাকিল লাষ্টলি আমি লিখিম 649 মিক্স 3/33 So 649 মিক্স 3/33 এইখিনিতে তোমালোকে এটা বস্তু লক্ষ্য কৰিব পাৰিছা হয়তো মোৰ ক্যালকুলেশনত ভুল হ'ব পাৰে তোমালোকে ভালদৰে চাবা গতিকে প্ৰসেসটো তোমালোককহে জানিব লাগে ফাৰ্স্ট প্ৰসেসটো এনেদৰে ইয়াত আকৌ তোমালোকে এটা কাম কৰিব পাৰিবা তোমালোকে কাটি দিব পাৰি 3 গুণ 3 3 ঘৰং হেৰি গ'ল গতিকে তোমালোকে লাষ্টলি লিখিব পাৰিবা 649 মিক্স 1/11 এইটো হ'ব তোমালোকৰ আনসাৰ এটা এটা লেন্থি অংক যে নহক তথাপি তোমালোকক কৰি দিয়া হল 2 নম্বৰটো এতিয়া 3 নম্বৰটো আমি এতিয়া সলভ কৰিম 3 নম্বৰটোত কি আছিল ৰবাটাৰ আগতে খিনি মই মচি লৈছো 3 নম্বৰত আছে এটা তোমালোকে লক্ষ্য কৰিবা 7/5 into -3/8 plus 3/4 into 7/5 তোমালোকে লক্ষ্য কৰিব পাৰিছা যে দুটা পদতে এটা বস্তু কমন আছে ইয়া আছে 7/5 7/5 গতিকে তোমালোকে কৰিবা কি 7/5 কমন লবা কিয় বিতৰণ বিধি জগত পূৰণৰ বিতৰণ বিধি তেনেহলে পূৰণটো কমন আছে পূৰণ কমন ললা কি বাকি থাকিল ইফালে -3/8 বাকি থাকিল আৰু ইফালে বাকি থাকিল 3/4 এতিয়া তোমালোকে কৰিবা কি 7/5 into এতিয়া into to into আছে এটা এটা সাধাৰণ ব্ৰেকেট দিলে হৈ যায় 4 আৰু 8 ৰ লসাগু হ'ব 8 মানে তাৰ পিছত ইয়াত থাকিব -3 ইয়াত প্লাস 4 দি 8ক ভাগ কৰিলে দুবাৰ 2 3 গুণ 6 সমান সমান 7/5 হল বাইখিনি মচি দিছো 7/5 থাকিল এটা 7 হয় দেই আৰু ইয়াত আমি হেৰি কৰিলে কি হ'ব পূৰণ ইফালে থাকিব আমালোকৰ 8 আৰু -6 প্লাস কি -3 প্লাস 6 কিমান হ'ব +3 এতিয়া আৰু কাটাকাটি কৰিব পৰা যায় নে না যায় যেহেতু না যায় গতিকে ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ 3 7 গুণ 21 আৰু 5 8 গুণ 40 এয়া হ'ব তোমালোকৰ आंसर 21/40 3 নম্বৰটো গল এতিয়া 4 নম্বৰটো মই তোমালোকক কৰি দিবলৈ লৈছো ৰবা 4 নম্বৰটোত কি আছিল এখানে মুছি দিছো ৰবা জাস্ট এ মিনিট মই অলপ মুছি চাফা কৰি লৈছো আচ্ছা এবাৰ আহিলে আমাৰ 4 নম্বৰ 4 নম্বৰত কি আছিল ন এইটো আবার কি ইয়াও আমাৰ পূৰণৰ জগত পূৰণৰ বিতৰণ বিধি এটা আমি এপ্লাই কৰিম চাবা তোমালোকে -5/9 পূৰণ হৈ আছে এই দুটা পদৰ লগত হয়নে গতিকে দুটাকে আমি পূৰণ কৰি লম কেনেকে তোমালোকে চাই থাকা এবাৰ চাবা তোমালোকে -5/9 into প্ৰথম পদটো -27/15 গল তাৰ পিছত আকৌ প্লাস আছে প্লাস দিবা -5/9 into পিছৰ পদটো কি আছিল পিছৰ পদটো ৰবা 36/25 আছিল ইফালে লিখিবা তোমালোকে 36/25 আচ্ছা হৈ গল এতিয়া আমি ক্যালকুলেশন কৰিম
কেনেকৈ কেলকুলেশ্যন কৰিম এফালে লক্ষ্য কৰিছা ইয়াত 5 আছে 5 1 গুণ 5 আৰু ইয়াত 5 3 গুণ 15 হয়নে তাৰপিছত ইয়াত থাকিল আমাৰ কি 9 আমি 3 ৰে কাটিব পাৰো 3 3 কে 9 3 9 গুণ 9 দি ডাইৰেক্ট আমি কৰিব পাৰো ৰবা 9 দি আমি ডাইৰেক্ট কাটিব পাৰো 9 1 গুণ 9 আৰু 3 9 গুণ 27 হয়নে গতিকে তেনেহলে ইয়াত কি থাকিল মাইনাস থাকিল -1 আৰু ইয়াত -3 গতিকে তোমালোকে কৰিবা এইফালে মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস 1 ইনটু 3 3 এটো গল তাৰপিছত এইবাৰ তোমালোকে লক্ষ্য কৰিছা ইফালে প্লাস আছে নহয় ইফালে মাইনাস আছে প্লাস ইনটু মাইনাস ডাইৰেক্ট মাইনাস লগাই দিলা গতিকে মাইনাস থাকাৰ পিছত এইবাৰ আমি কাটাকাটি কৰিম 9 1 গুণ 9 4 9 গুণ 36 এতিয়া 5 1 গুণ 5 5 5 গুণ 25 তেনেহলে ওপৰত থাকিল আমাৰ 4 তলত থাকিল 5 একেবাৰে সহজ কিন্তু চিন্তা কৰি কৰিবা তোমালোকে এইবাৰ 5 ওকে 5 ডাইৰেক্ট 3 লগত তোমালোকে পূৰণ কৰিবা 5 3 গুণ 15 আৰু ইফালে 4 কিমান থাকিল তেন্তে মই সাইডতে লিখি দিছো 15 পৰা 4 গলে 11 তলত থাকিল 5 এতিয়া 11 যদি তোমালোকে ভাগ কৰা 5 দি দুইবাৰ যাব 2 5 গুণ 10 বাকি থাকিল 1 আৰু তলত 5 এইটো হল তোমালোকৰ আনসার ওকে 4 নম্বৰ লৈকে মই কৰি দিলো এই 5 আৰু 6 নম্বৰটো তোমালোকৰ হোমৱৰ্ক তোমালোকে কৰিবলৈ চেষ্টা কৰিবা ভিডিওটো খুব দীঘলীয়া হয় কোনোবাই যদি নোৱাৰা তেনেহলে মোক কমেন্টত জনাবা মই কৰি দিম বাৰু পিছত চোৱাৰ কাৰণে ধন্যবাদ তোমালোকক অনুৰোধ কৰিব বিচাৰিছো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সো থ্যাংক ইউ